নমস্কাৰ বন্ধুসকল আপোনাৰ চেনেলৰ যেটো প্ৰথম 100 সাবস্ক্ৰাইবাৰ সেই 100 সাবস্ক্ৰাইবাৰে আপোনাৰ চেনেলৰ গ্ৰোইং ডিপেন্ড কৰে বন্ধুসকল আপোনাৰ চেনেলৰ প্ৰথম 100 সাবস্ক্ৰাইবাৰ যদি সঠিক হয় তেতিয়াহলে আপোনাৰ চেনেল অতি সোনকালে গ্ৰো হ'ব অতি সোনকালে 1000 সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব কিন্তু বন্ধুসকল আপোনাৰ চেনেলৰ প্ৰথম 1000 সাবস্ক্ৰাইবাৰ যদি ৰিয়েল নহয় যদি সঠিক নহয় তেতিয়াহলে আপোনাৰ চেনেল গ্ৰো হোৱাত বহুত টাইম লাগিব আৰু বন্ধুসকল আজিৰ এই ভিডিঅ'ত মই আপোনাক আপোনাৰ চেনেলৰ প্ৰথম স্টাৰ্টিং 100 সাবস্ক্ৰাইবাৰ কেনেকৈ কমপ্লিট কৰে সেইটো শিকাম সঠিক পদ্ধতিত সঠিক সাবস্ক্ৰাইবাৰ আপুনি গেইন কৰিব পাৰিব আজিৰ এই ভিডিঅ'টো চালে এইকাৰণে বন্ধুসকল ভিডিঅ'টো শেষলৈ অৱশ্যই চাব সো বন্ধুসকল আমাৰ প্ৰথম 100 সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰাৰ দুটা পদ্ধতি আছে তাৰে প্ৰথমটো হ'ল আপুনি আপোনাৰ ভিডিঅ' বনোৱাৰ হৈতে আপোনাৰ কন্টেন্ট বনোৱা তাৰ হৈতে আপোনাৰ চেনেলৰ সাবস্ক্ৰাইবাৰটো বাঢ়ি যায় কিন্তু বন্ধুসকল আপোনাৰ যেহেতু নতুন চেনেল সেই কাৰণে ইউটিউবে আপোনাৰ চেনেলক বেছি ৰিচ নিদিব সেইকাৰণে বন্ধুসকল প্ৰথমে তো আপুনি আপোনাৰ ক্যাটাগৰী যিবোৰ ডাঙৰ ক্ৰিয়েটৰ সেইবোৰৰ ওপৰত এটা ভিডিঅ' বনাওক এই ভিডিঅ'টো বনাই আপুনি সেই ক্ৰিয়েটৰক মেনশন কৰিব টাইটেলত আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল হয় তেতিয়াহলে ভিউজ অৱশ্যই আহিব আৰু বন্ধুসকল সেই মেনশন কৰাৰ পিছত আপোনাৰ ভিডিঅ'বোৰ সেই অলৰেডি যিবোৰ সাকসেসফুল ইউটিউবাৰ আছে আপোনাৰ ক্যাটাগৰীত তেওঁলোকৰ ভিউৱাৰ্ছক আপোনাৰ ভিডিঅ'বোৰ সাজেষ্ট কৰিব আপোনাৰ ভিডিঅ'বোৰ তেওঁলোকৰ সন্মুখত যাব এনেকৈ আপুনি কমপ্লিট কৰিব পাৰে কিন্তু বন্ধুসকল এইখিনিতো যদি আপোনাৰ সাবস্ক্ৰাইবাৰ না বাঢ়ে আপোনাৰ ভিউজ নাহে তেতিয়া লাষ্ট এটাই অপচন আছে আপোনাৰ ভিডিঅ' শ্বেয়াৰ কৰিব লাগিব বাট বন্ধুসকল এতিয়া আপুনি ক'ব তইচোন লাষ্ট ভিডিঅ'ত কৈছা ভিডিঅ' শ্বেয়াৰ কৰিলে ভিডিঅ'ত ভিউজ নাহে চেনেল গ্ৰ' নহয় বন্ধুসকল এইটো সঁচা ভিডিঅ' শ্বেয়াৰ কৰিলে ভিউজ নাহে কিন্তু বন্ধুসকল এইটো আপুনি ৰং অডিয়েন্সৰ সন্মুখত যদি আপুনি ভিডিঅ' শ্বেয়াৰ কৰে তেতিয়াহে আপোনাৰ ভিডিঅ'ত ভিউজ নাহিব চেনেল গ্ৰ' নহ'ব বন্ধুসকল আপুনি ভিডিঅ' শ্বেয়াৰ কৰিব লাগিব যদি ইউটিউবে আপোনাৰ ভিডিঅ'ক ৰিচ নিদিয়ে তেতিয়াহ'লেতো আপোনাৰ অপশ্যন নাই ভিডিঅ' শ্বেয়াৰ কৰিবই লাগিব কিন্তু বন্ধুসকল সেই শ্বেয়াৰিংটো সঠিক অডিয়েন্সৰ সন্মুখত শ্বেয়াৰ কৰিব লাগিব যিবোৰ সঁচাকৈ আপোনাৰ কণ্টেণ্টত ইণ্টাৰেষ্টেড আপোনাৰ যিটো নিচ সেই নিচত যিবোৰ ইণ্টাৰেষ্টেড সেইবোৰ মানুহক আপোনাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাগিব চ' এতিয়া কুৱেশ্যন আহিল সেইবোৰ সঠিক মানুহ আমি ক'ত পাম কেনেকৈ শ্বেয়াৰ কৰিম সঠিক অডিয়েন্স ক'ত পাম চ' বন্ধুসকল ইয়াৰ বাবে এটাই চলিউশ্যন আছে বন্ধুসকল আপোনাৰ কেটেগৰীত আপুনি যি ফিল্ডত ভিডিঅ' বনাই আছে সেই ফিল্ডত অলৰেডি যিবোৰ ছাকচেছফুল ইউটিউবাৰ আছে তেওঁলোকৰ ইনষ্টাগ্ৰাম বা ফেচবুকৰ ফলোৱাৰ লিষ্টত যাওক ফলোৱাৰ লিষ্টত যাই এজনকৈ মেছেজ কৰক যে ভাই মই এই টপিকত ভিডিঅ' বনাওঁ চ' আপুনিও এই টপিকত ইণ্টাৰেষ্টেড হয় তাক ছাবস্ক্ৰাইব কৰিছে আপুনি এবাৰ মোৰ চেনেলতো ভিজিট কৰি চাব পাৰে এনেকৈ ডেইলি 20-30 জন মানুহকে এনেকৈ মেছেজ কৰিব এনেকৈ আপুনি এসপ্তাহমান কৰক ইয়াৰ পিছত বন্ধুসকল চাব কিছুমান আপোনাৰ সঠিক ছাবস্ক্ৰাইবাৰ আহিব যিবোৰ আপোনাৰ কণ্টেণ্ট চাই ছাবস্ক্ৰাইব কৰিব সেইবোৰ আপুনি নেক্সট যিবোৰ ভিডিঅ' আপলোড কৰিব সেইবোৰো চাব সেইকাৰণে বন্ধুসকল এনেকুৱা কৰিব চ' বন্ধুসকল এক্সাম্পলৰ কাৰণে আপুনি যদি ব্লগিং ভিডিঅ' বনায় তেনেহ'লে আপুনি চিম্পলি ডিম্পু বৰুৱাৰ ফ্লোয়িং লিষ্টত যাব আৰু তেওঁৰ যিবোৰ ফলোৱাৰ আছে তেওঁক আপুনি মেছেজ কৰিব ময়ো ব্লগিং ভিডিঅ' বনাওঁ আপুনি যদি ইণ্টাৰেষ্ট আছে তেনেহ'লে আপুনি এবাৰ ভিজিট কৰিব পাৰে এনেকৈ আপুনি আপোনাৰ ভিডিঅ'ৰ লিংকটো দিব যিটো বেষ্ট ভিডিঅ' এনেকৈ দিব এনেকৈ যদি আপোনাৰ ছাবস্ক্ৰাইব বাঢ়ে তেতিয়া আপোনাৰ সেইবোৰ সঠিক অডিয়েন্স হ'ব ইউটিউবে আপোনাৰ অডিয়েন্সৰ সন্মুখত দিয়া নাছিল আপুনি পোষ্ট কৰি আপোনাৰ সেই অডিয়েন্সৰ সন্মুখত দিছে যিবোৰ সঠিক হয় সেইবোৰ অলৰেডি সেইবোৰ কণ্টেণ্ট ভাল পায় সেই অডিয়েন্সৰ সন্মুখত আপুনি ভিডিঅ'বোৰ দিলে আপোনাৰ ভিডিঅ'তে ভিউজ আহিব চ' বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো আপোনাক হেল্প কৰিছে যদি হেল্প কৰিছে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি আপুনি ইউটিউবৰ বিষয়ে শিকিব খুজিছে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ